হেল্ল', ৱেলকাম টু অৰ্ডাৰ ক্লাছ। আজি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু এটা নতুন ভিডিঅ' য'ত তোমালোকক শিকাম 3.1 এক্সাৰচাইজৰ অংকসমূহ। ঠিক আছে, তোমালোকে যোৱা ক্লাছত কি পাইছা মানে দুটা চলকৰ সমীকৰণৰ যি প্ৰাথমিক জ্ঞান অৰ্থাৎ বেচিক কনচেপ্ট সেইখিনি বস্তু তোমালোকে শিকিব পাৰিছা। আশা কৰোঁ সেই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাইছা। ঠিক আছে, এতিয়া আমি 3.1ৰ অনুশীলনীৰ অংকসমূহ কৰিবলৈ চেষ্টা কৰোঁ। আচ্ছা, 3.1ৰ প্ৰথম অংকটো কি আছে? তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণবোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। তাৰমানে আমাৰ দুটা কণ্ডিশ্যন দিছে, এটা হৈছে সমীকৰণবোৰ গঠন কৰা, আনটো হৈছে লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। মানে প্ৰথমতে আমি ইকুৱেশ্যন দুটা বনাবলৈ সমীকৰণ দুটা বনাব লাগিব, তাৰপিছত সেইখিনি বস্তু আমি কিহত মানে সলভ কৰিব লাগিব, আমি গ্ৰাফ পেপাৰত সলভ কৰিব লাগিব। ঠিক আছে, এতিয়া প্ৰথম প্ৰশ্নটো দিছে কি এটা গণিত কুইজত দশম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। কিমানজন ছাত্ৰ ছাত্ৰীয়ে? 10জন ছাত্ৰ ছাত্ৰীয়ে। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা। আচ্ছা, এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে যোৱাকালিৰ অলপখিনি প্ৰাথমিক জ্ঞান মানে বেচিক কনচেপ্ট অলপ মানে আওৰাব বিচাৰিছোঁ। ঠিক আছে, আমি যোৱাকালি কি পাইছিলোঁ যে দুটা চলকৰ ৰৈখিক সমীকৰণ, দুটা চলকত ৰৈখিক সমীকৰণ জোৰ। ধৰা দুটা সমীকৰণ, এটা হৈছে a1x plus b1y plus c1 equals to 0, এইটো এটা সমীকৰণ। আন এটা সমীকৰণ হৈছে a2x plus b2y plus c2 equals to 0, এইটো 2 নম্বৰ সমীকৰণ। এই সমীকৰণৰ লেখ দুডাল তিনটা কণ্ডিশ্যন মানে ছেটিছফাই কৰিব পাৰে। ইয়াৰো লেখ এটা পাম, ইয়াৰো লেখ এটা পাম। যিহেতু ই এটা কি সমীকৰণ? ৰৈখিক সমীকৰণ। ই এটা ৰৈখিক সমীকৰণ, সেইকাৰণে আমি ষ্ট্ৰেইট লাইন মানে সৰল ৰেখা লেখ পাম গ্ৰাফত। তো সৰল ৰেখা দুটাৰ কি হ'ব পাৰে? হয়তো কটাকটি কৰিব পাৰে, হয় সমান্তৰাল হ'ব পাৰে। সমান্তৰাল হ'লে কি হ'ব? কটাকটি নকৰে। 3 নম্বৰ কণ্ডিশ্যনটো হৈছে কি যে এটা আনটোৰ ওপৰত মিলি যাব পাৰে, লগ লাগি যাব পাৰে। চ' কি আছিল? কটাকটি কৰা কণ্ডিশ্যন, কটাকটি কৰিব কেতিয়া? যদি a1 by a2 not equal to b1 by b2, অৰ্থাৎ এই প্ৰথম সমীকৰণ x ৰ হওক, দ্বিতীয় সমীকৰণ x ৰ হওক, যি অনুপাত সেই অনুপাত আৰু y সমীকৰণৰ লগত y সহগৰ যিটো b1 আৰু x, এইটো 1 নম্বৰ আৰু 2 নম্বৰ y সহগৰ b2, যিটো ইহঁতৰ অনুপাত প্ৰথমটো অনুপাতৰ লগত কি হ'ব লাগিব? সমান নহ'ব লাগে, সমান হ'ব নালাগে। ঠিক আছে, এতিয়া আমি নেক্সট যিটো কণ্ডিশ্যন আছে, সেই কণ্ডিশ্যনটো কি যে সমান্তৰাল হ'ব। কি হ'ব? সমান্তৰাল হ'ব। সমান্তৰাল কেতিয়া হ'ব? যেতিয়া কি হ'ব? a1 by a2 টো সমান হ'ল কাৰ লগত? b1 by b2 ৰ লগত, কিন্তু c1 by c2 ৰ লগত কি নহয়? সমান নহয়। তেতিয়াহ'লে কি হ'ব? কণ্ডিশ্যনটো সমান্তৰাল কণ্ডিশ্যন হ'ব। আচ্ছা, এতিয়া লাষ্ট কণ্ডিশ্যনটো কি? লগ লগা। কি? লগ লগা। আচ্ছা, লগ লগা কণ্ডিশ্যন বা মিলি যোৱা। মিলি যোৱাৰ কাৰণে কণ্ডিশ্যনটো কি হ'ব? a1 by a2 সমান সমান b1 by b2 সমান সমান c1 by c2 হ'ব লাগিব। বুজি পাইছে নহয়? আচ্ছা, কটাকটি কৰিলে কি হ'ব? এটা নিৰ্দিষ্ট সমাধান থাকিব, অদ্বিতীয় সমাধান থাকিব। সমান্তৰাল হ'লে কটাকটি নকৰে, মানে কোনো সমাধান নাথাকে। আৰু লগ লগা মিলি যোৱা কি হ'ব? প্ৰত্যেকটা বিন্দুত লগ লাগিব, মিলি যাব। গতিকে অসীম সংখ্যক সমাধান থাকিব এইটো কণ্ডিশ্যনৰ ক্ষেত্ৰত। ঠিক আছে, আচ্ছা, এতিয়া আমি 3.1 ষ্টাৰ্ট কৰোঁ। এক্সাৰচাইজ কিমান? 3.1।
3.1 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো চাও কি লিখা আছে। প্ৰথমে পঢ়িছো, এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল। গণিত কুইজত কেইজন ছাত্ৰ-ছাত্ৰী? 10জন ছাত্ৰ-ছাত্ৰী। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিওৱা। আচ্ছা, এক কাম কৰো আমি। প্ৰথমতে ধৰি লওক, ধৰা হল। কি ধৰিম? কি ধৰিবা তোমালোকে কোৱাচোন? ছাত্ৰৰ সংখ্যা, ছাত্ৰীৰ সংখ্যা। ছাত্ৰৰ সংখ্যা কিমান ধৰিম আমি? x জন আৰু ছাত্ৰীৰ সংখ্যা y জনী হল নহয়? আচ্ছা, এতিয়া প্ৰশ্ন মতে আমি মানে কন্ডিশন কাটি কি পালো? প্ৰশ্ন মতে প্ৰথম কন্ডিশন হৈছে কি, ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কিমান আছিল? কুইজত অংশগ্ৰহণ কৰা 10 জন আছিল। মানে ছাত্ৰ আৰু ছাত্ৰী মিলাই কিমান হ'ব? এই দুটা মিলাই কিমান হ'ব? x plus y equals to 10 হল নহয় এটা কন্ডিশন। আচ্ছা, এতিয়া এইটো 1 নম্বৰ বুলি দিলো। প্ৰথম শর্ত, প্রথম কন্ডিশন। এটা সেকেন্ড কন্ডিশন কি? যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, কাৰ সংখ্যা বেছি বুলি কৈছে? ছাত্ৰীৰ সংখ্যা বেছি বুলি কৈছে। ছাত্ৰতকৈ বেছি বুলি কৈছে। এই কন্ডিশন চাবা, কেতিয়া কনফিউজ হৈ যাব পাৰে। যে ছাত্ৰ মানে কি? x। ছাত্ৰ মানে কি বুজাইছে? নিশ্চয় x এর বুঝাইছে। আর ছাত্রী মানে y এর বুঝাইছে। কোনটো বেশি বুলি কৈছে? আকৌ চোৱা, ছাত্রতকৈ ছাত্রীৰ সংখ্যা বেছি, মানে ছাত্রী বেছি আছে। কিমান বেছি আছে? 4 বেছি আছে। অর্থাৎ y টো বেছি আছে, x টো কম আছে। মানে ইয়াৰ কিমান কম আছে? 4 কম আছে ডেফিনেটলি। 4 বিয়োগ দিলে হৈ গ'ল। আচ্ছা, এইটো সমীকৰণ দিয়া 2 নম্বৰ বুলি এনেকে ৰাখা। 1 নম্বৰ সমীকৰণৰ পৰা চোৱা। 1 নম্বৰ সমীকৰণৰ পৰা এনেকে লিখো আমি 1 নম্বৰ সমীকৰণটো যে x plus y equals to 10। তো আমি যদি y সমান লিখো, y সমান কি লিখিম আমি? y সমান লিখিম 10 minus x। পালানে বুঝি? এতিয়া হা, যদি x এর মান বেলেগ বেলেগ মান, যেনেকে যদি x এর মান কিমান হয়? 0 লও। কিমান লও? 0। x এর মান 0 লোৱাৰ লগে লগে y এর মান কিমান হ'ব? 10 minus 0 কিমান হ'ব? 10 হ'ব। যদি x এর মান আমি 5 লৈ আছো, y এর মান কিমান হ'ব? 5 minus 5 হল। সরি ভুল হৈ গ'ল। 10 minus 5 হ'ব ন? 10 minus 5 তো কিমান পাম? 5 পালো। আচ্ছা, এতিয়া আৰু কি ল'ব পাৰো চোৱাচোন। x এর মান ধৰা 10 ললো। কিমান ললো আমি? 10। y এর মান কিমান পাম? 10 minus 10 পৰা কিমান মাইনাস কৰিলো? 10 মাইনাস কৰিলো। x এর মান আমি 10 লৈছো ন? 0। আচ্ছা, এতিয়া চোৱাচোন, এটা বস্তু চোৱা, আমি কি মান পালো? x আর y বেলেগ বেলেগ মান আছে না? x এর মান, y এর মান। x এর মান যদি আমি কিমান ধৰিছো? x এর মান যদি আমি 0 ধৰিছো, y এর মান 10 পাইছো। x এর মান যদি আমি 5 ধৰিছো, y এর মান কিমান পাইছো? 5 পাইছো। y এর মান, x এর মান যদি 10 ধৰিছো, y এর মান 0 পাইছো। ঠিক আছে? ইয়াক আমি লেপটপত বহাবৰ কাৰণে ওলাই লৈছো। ঠিক আছে? তো এইটো পইণ্টটোক নাম দিয়ে a বুলি, এইটো b বুলি নাম দিয়ে, এইটো c বুলি নাম দিয়ে। হল নহয়? এতিয়া প্ৰথম সমীকৰণৰ পৰা যিখিনি কৰিবলৈ সেইখিনি কৰি দিলে আমি। এতিয়া দ্বিতীয় সমীকৰণ চোৱাচোন। 2 নম্বৰ সমীকৰণ। 2 নম্বৰ সমীকৰণটো কি আছে? y equals to x plus 4 আছে। হয়নে? এতিয়া আকৌ সেই আগৰ নিচিনাকৈ ইয়াৰ পৰা আমি কি ওলাম? বিন্দু ওলাম। কেনেকৈ ওলাম? যে এতিয়া যদি x এর মান কিমান হয়? 0 হয়। x এর মান 0 হলে y এর মান কিমান হবে? y এর মান হবো 0 যোগ 4 মানে 4 হল। যদি x এর মান 1 হয়, y এর মান কিমান হবো? 1 যোগ 4
হলনে? 1 যোগ 4 কিয় হ'ব? কাৰণ এইটো চোৱা x ৰ মান 1 লৈছো আৰু যোগ 4 কিমান হ'ব? এইটো ক্ষেত্ৰত 5 হ'ব। ঠিক তেনেদৰে x ৰ মান যদি আমি 2 লওঁ, y ৰ মান কিমান পাম আমি? y ৰ মান পাম আমি 2 যোগ 4 মানে 6 পাই আছো। তো এইটো সমীকৰণ মানে 2 নম্বৰ সমীকৰণৰ পৰা আমি কি পাই আছো? 2 নম্বৰ সমীকৰণৰ পৰা পাই আছো আমি x ৰ মান বেলেগ বেলেগ কাৰণ y ৰ মান বেলেগ বেলেগ পাই আছো, নহয় জানো? x ৰ মান 0 ললে y ৰ মান 4 পাইছো, x ৰ মান 1 ললে কিমান পাইছো? 5 পাইছো। তাৰপিছত x ৰ মান 2 ললে আমি কিমান পাইছো? 6 পাইছো, নহয় জানো? যেনেদৰে আমি ABC নাম দিছিলো, এইকেইটাক আমি P, Q, R নাম দিলো। হ'ল। এতিয়া প্ৰথম সমীকৰণৰ পৰা আমি বিন্দু পালো কি ABC 010, B 55 আৰু C কিমান পালো? 10 0। ঠিক 2 নম্বৰ সমীকৰণৰ পৰা কি পালো আমি? P 04, Q 15, R হৈছে কিমান? 26। এইখিনি পালা নহয়? এতিয়া চোৱা প্ৰথম যিখিনি কণ্ডিশ্যন দিছিল, এইটো কুৱেশ্যনত কি দিছিল যে কি অৱস্থান কৰিব গৈছিল? প্ৰথমতে ৰৈখিক সমীকৰণ গঠন কৰিব গৈছিল। ৰৈখিক সমীকৰণ গঠন কৰিলো, এই আৰু ৰৈখিক সমীকৰণ, এইটো আৰু এইটো ৰৈখিক সমীকৰণ। এতিয়া কি আঁকিব লাগে? লেখ আঁকিব লাগে। লেখ আঁকাৰ কাৰণে কি কৰিম আমি? প্ৰথমতে গ্ৰাফ পেপাৰ ল'ম। কি ল'ম আমি? গ্ৰাফ পেপাৰ। চাইছা না এখন গ্ৰাফ পেপাৰ? আচ্ছা, এতিয়া কি আঁকিম? এতিয়া অক্ষ ল'ব লাগিব। কি ল'ব লাগিব? অক্ষ মানে এক্সিস। এইডাল যে দীঘলীয়াকে থাকে মানে থিয়কে থাকে, এইটো কি অক্ষ বুলি ক'ব? y অক্ষ। আৰু এই পথেলৈকে থাকিলে এইটো কি অক্ষ হ'ব? x অক্ষ হ'ব। কি অক্ষ? x অক্ষ। যিহেতু আমাৰ কোনো ঋণাত্মক সংখ্যা নাই, সেইকাৰণে আমি কি কৰিছো? ওপৰ ফালে প্ৰথম চুক ডাঙৰকে ৰাখিছো হা। চাবা, এইটো প্ৰথম চুক, এইটো দ্বিতীয় চুক, এইটো তৃতীয় চুক, এইটো চতুৰ্থ চুক। এইটো হ'ব কি? x, এইটো হ'ব কি? O, এইটো x ডেছ। এই ওপৰটো কি হ'ব? y, তলৰটো কি হ'ব? y o, y ডেছ। এইফালে কি? ধনাত্মক, ওপৰ ফালে ধনাত্মক, এইফালে ঋণাত্মক, এইফালে ঋণাত্মক। এতিয়া বিন্দু কেইটা বহাবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে? প্ৰথম বিন্দুটো কি আছে চোৱাচোন? প্ৰথম বিন্দুটো আছিল আমাৰ চোৱা, প্ৰথম বিন্দুটো আছিল আমাৰ 0 10। 0 10 টো ক'ত হ'ব? x ত 0, x ত এইফালেও নাই, এইফালেও নাই, তো 10। আচ্ছা, ইয়াৰ আগত মই এটা কথা কৈ দিওঁ, এই গ্ৰাফ আঁকিলে মানে x অক্ষত কিমানকে ল'বা সেইটো মানে একক এটা ল'ব লাগে। যে মই চোৱা, এই সৰু সৰু বৰ্গ যে আছে, এই সৰু সৰু বৰ্গ এক মানে সৰু সৰু বৰ্গ 10টা কি লৈছে? এক এক লৈছে বুলিছে। এইটো 1, এই ঘৰটো 2 হ'ব, এইটো 3, এইটো 4 এনেকে লৈ আছো হা। এইটো 5, এইটো 6, এইটো 7, এইটো 8, 9, তাৰপিছত কিমান ল'ব লাগিব? 10। কোনটো? 10। ঠিক একেদৰে ওপৰ ফালে 1 2, তাৰপিছত চাইছেনে? 3, তাৰপিছত 4, তাৰপিছত এইটো 5 6 7, তাৰপিছত 8 9 10। তো এনেকে ল'ব লাগিব। এতিয়া ইয়াৰ পিছত লিখিব লাগিব। কি লিখিব লাগিব? একক বুলি লিখিব লাগিব। কি? একক। কি লিখিম আমি? x অক্ষ কিমান? x অক্ষ কেনেকে লৈছো? সৰু 10 বৰ্গ, সৰু 10 বৰ্গ সমান সমান 1 একক। হয় নে নহয়? 10টা বৰ্গ 1 একক লৈছো। আৰু y অক্ষত সৰু 10 বৰ্গ সমান সমান 1 একক। হ'ল। এতিয়া চোৱা, প্ৰথম বিন্দুটো আমাৰ কি আছিল? 0 10। 0 10 মানে x ত ইফালেও নাই, ইফালে নাই, 0 আৰু y 10 মানে এই বিন্দুটো হ'ব। এই বিন্দুটোৰ নাম কি দিম আমি? a 0 10। তাৰপিছত বিন্দুটো কি আছিল? 5 5 মানে ইফালেও 5, ওপৰ ফালে কিমান উঠিব? 5 উঠিব। ইফালে 5 ইয়ালৈ গ'ল, 1 2 3 4 5। চোৱা, এইটো পোনে পোনে হৈছে নে নাই?
কিমান হ'ব 5 পালা না বুজি এইটো 5 5 নাম আমি কি দিলো আমি এইটো নাম বি হল তাৰপিছত কিমান আছে আমাৰ চি 10 শূন্য মানে 110 y শূন্য 110 কোনটো এইটো পয়েন্ট হ'ব এইটো চি পয়েন্ট 10 শূন্য হল এতিয়া ৰবাচোন স্কেলত আনি লওঁ এতিয়া চোৱা কি কৰিম এই তিনটা বিন্দু যে পালো বিন্দু তিনটা সংযোগ কৰি দি আছো সো একদম সিধা হৈ গ'ল পুৰা তোমালোক পেন্সিল ব্যবহার কৰিবা হা এই কলম ব্যবহার নকৰিবা কলম ব্যবহার কৰিলে ক্লিন নহয় বস্তুটো ধুনীয়া নহয় তো এই ৰেখাডাল যে এই ৰেখাডাল কি হয় এই ৰেখাডাল হৈছে এই x plus 10 x plus y equals 10 সমীকৰণটো বুজোৱা লেখ হল ইয়াৰ পিছত বিন্দু কেইটা কি কি আছে ইয়াৰ পিছত বিন্দু কেইটা আছে আমাৰ 0 4 মানে কি x ত 0 হ'ব y ত কিমান হ'ব 4 হ'ব মানে এই বিন্দুটো হ'ব নাম কি দিছো আমি সরি p বিন্দু দিছো p 0 4 তাৰপিছত কিমান দিছো 1 5 x ত 1 y 5 নহয় জানো q 1 5 হলনে ৰবাচোন আমি কি কি কৰিলো p আৰু q বিন্দুটো বহুৱালো এতিয়া নেক্সট বিন্দু কি আছে r r বিন্দুটো কিমান আছিল 2 আৰু 6 x ত কিমান যাব 2 আৰু y কিমান যাব 6 6 মানে এই বিন্দুটো হ'ব পাইছানে নাম দিলো কি আমি r তো কিমান হ'ব 2 6 এতিয়া এক কাম কৰা এই বিন্দু কেইটা সংযোগ কৰি দিয়া অলপ ঠেক হৈ গ'ল হা মই এইটো একদম পুরো ক্লিয়ার কি আপলোড কৰিম দিয়া হা চিন্তা কৰিব নালাগে এই বিন্দু তিনটা এইটো এটা একদম পুরা ধুনীয়াকে সংযোগ কৰিবা আৰু এই ৰেখাডাল কিমান হয় কোনটো ৰেখা হয় এই ৰেখাডাল হয় ইয়াৰ এই সমীকৰণ x plus y sorry x plus 4 equals to y এই সমীকৰণৰ লেফটডাল হৈছে এইটো আচ্ছা এই যে কটাকটি কৰিলে এইটো যে কটাকটি এইটো বিন্দুটো কিমান হ'ব চোৱা x ত 3 আৰু y ত 7 x ত 3 y ত 7 এইটো হৈছে আমাৰ সমাধান মানে সলিউশন কেনেকৈ সলিউশন হল এতিয়া x মানে কি লৈছিল আমি কাৰ সংখ্যা লৈছিল x মানে ছাত্র সংখ্যা x মানে কিমান লৈছিল ছাত্ৰৰ সংখ্যা আৰু y মানে ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যা কিমান পালো 3 আৰু y ছোৱালীৰ সংখ্যা 7 তো নিৰ্ণয় সমাধান কিমান হ'ব নির্ণয় সমাধান কিমান হ'ব 3 7 অর্থাৎ ছাত্র কিমান 3 জন ছাত্রী 7 গৰাকী বা জনী আচ্ছা এতিয়া চোৱা 3 আৰু 7 যোগ কৰিলে কিমান 10 নহয় জানো 10 হয় আৰু ছাত্ৰতকৈ ছাত্ৰী কিমান বেছি আছে 7 আছে মানে কি 4 বেছি আছে হয়নে 4 বেছি আছে আচ্ছা এতিয়াতো গ্ৰাফটো তোমালোকে আঁকিবা ভালদৰে চাইছানে আঁকিবা ভালদৰে এতিয়া কথাটো হ'ল কি যে এই গ্ৰাফটো আঁকোতে মানে এটা মানে নিয়ম অনুকৰণ কৰিব লাগে ফলো কৰিব ষ্টেপছ ফলো কৰিব লাগে তাৰ কাৰণে অলপ লিখিব লাগে এই এতিয়া কি লিখিব লাগে চোৱাচোন প্ৰথমতে লিখিব লাগে যে x o x ডেছ আৰু y o y ডেছ দুডাল লম্বভাৱে কটাকটি কৰাকৈ দুডাল লম্বভাৱে কটাকটি কৰাকৈ অক্ষ টনা হল যিয়ে কি বিন্দুত কাটে ও 0 0 বিন্দুত কাটে আৰু ইয়াক কি বিন্দু বুলি কয় মূল বিন্দু ই কি বিন্দু ই মূল বিন্দু
হল। এতিয়া লিখিম যে উপযুক্ত কি উপযুক্ত একক লৈ প্ৰথম সমীকৰণ ফাৰ্ষ্ট সমীকৰণ কি আছিল x প্লাস y ইকুয়ালস টু 10 ৰ পৰা পোৱা 10 ৰ পৰা পোৱা কি পাইছিলো 10 ৰ পৰা কি পাইছিলো a 0 10 b 5 5 তাৰপিছত c কিমান পাইছিলো 0 10 সরি 10 0 10 0 হ্যাঁ 10 0 কিমান 10 0 বিন্দু কেইটা লেখ কাগজত বহুৱা হল লেখ কাগজত বহুৱা হল ঠিক আছে আচ্ছা আকৌ একেদৰে কি কৰিম আমি x plus 4 equals to y পৰা পোৱা x plus y পৰা পোৱা বিন্দুসমূহ কি আছিল p 04 q 15 আৰু r 26 কি কৰিম বহুৱা হল ঠিক আছে কি কৰা হল বিন্দু এটা বহুৱা হল হৈছে এতিয়া লেখ দুডালে কি বিন্দু কাটাকাটি করে 737 বিন্দুত কাটাকাটি করে হচ্ছে 37 নির্ণয় সমাধান 37 নির্ণয় সমাধান তার মানে কি এটাকে ছাত্র সংখ্যা ছাত্র কিমান 3 জন আৰু ছাত্ৰী 7 গৰাকী বা জনী ঠিক আছে আচ্ছা প্ৰথম প্ৰশ্নটো হৈ গ'ল অলপ দীঘলীয়া হ'ল এইখিনিলৈ কৰিব লাগিব চোৱা এক্সামত যদি মেট্ৰিক এক্সামত এই প্ৰশ্নটো আহে যদি ভাল নম্বৰ এটা পাব আছে এইখিনিও লিখিব লাগিব আৰু যদি কোৱা নাই মই এভাৰেজ ষ্টুডেণ্ট হয় ঠিক আছে এইখিনি নিলিখিলেও কথা নাই এইখিনি লিখাটো মানে মেইনডেটৰী নহয় চবৰ কাৰণে যদি কোনোবা কৈছে নাই ছাৰ এইখিনি লিখি দিম এইখিনি আপুনি মানে আমাৰ ভাল হ'ব লিখিলে ঠিক আছে তোমালোকৰ কাৰণে দিলোঁ মই মানে গোটেই হেৰি ৰেঞ্জৰ ষ্টুডেণ্টখিনি কভাৰ কৰাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ ঠিক আছে গতিকে এইখিনি লিখিবা যদি যাৰ যাৰ মানে ভাবা যে নাই এক্সামত লিখিলে ভাল হ'ব এইখিনি তোমালোকে লিখিবা নেক্সট প্ৰশ্নটো চাওঁ এই দীঘলীয়া হৈ গ'ল বহুত নেক্সট প্ৰশ্নটো কি আছে নেক্সট প্ৰশ্নটো আছে যে 5ডাল পেঞ্চিল আৰু 7টা কলমৰ 7টা পেনৰ দাম একেলগে 50 টকা 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এটা পেঞ্চিলৰ দাম আৰু এটা পেনৰ দাম উলিওৱা তো আমি ঠিক একেদৰে কৰিব লাগিব কি কৰিব লাগিব ধৰা হল 2 নম্বৰটো কি লিখিম ধৰা হল কি ধৰিম এটা পেন্সিলৰ দাম এডাল হ'ব হা এডাল সরি কাটি দিলো হা এডাল পেন্সিল কিমান হ'ব x টকা এটা পেন কিমান হ'ব y টকা পাইছেনে বুজি প্ৰশ্ন মতে ইয়াতো প্ৰশ্ন মতে
এটা পেন্সিলের যদি 1 টাকা হয় মানে এটা পেন্সিল যদি 5 টাকা হয় 5টা পেন্সিলের দাম কিমান হ'ব নিশ্চয় 25 টাকা হ'ব মানে তুমি কি কৰিছা পূৰণ কৰিছা যদি এটা পেন্সিলের দাম 7 টাকা হয় তেতিয়াহ'লে 4টা পেন্সিলের দাম কিমান 7 4 গুণ 28 টাকা হ'ব তো কি কৰিছা তুমি পূৰণ কৰিছা তো ইয়াত আমি কি বুলিছো এডাল পেন্সিলের দাম x টাকা বুলি ধৰিছো তেতিয়াহ'লে তোমাৰ কি আছে 5ডাল পেন্সিলের দাম কিমান হ'ব 5ডাল পেন্সিলের দাম হ'ব 5x প্লাস আৰু কি কৈছে যে সাতটা পেনৰ দাম একেলগে আৰু সাতটা কি লাগিব পেন মানে 7y একেলগে কিমান বুলি কৈছে 50 কিমান বুলি কৈছে একেলগে 50 টকা তো আমি কি লিখিম 50 লিখিম এটা কন্ডিশন হৈ গ'ল সেকেন্ড কন্ডিশনটো কি আছে চোৱা সেকেন্ড কন্ডিশন আছে 50টা সরি 7ডাল পেন্সিল মানে ইয়াত কি হ'ব 7x প্লাস 7x আৰু 5 মানে 5টা পেন মানে 5y কি হ'ব 5y ইকুয়ালস টু এগুলো কিমান বুলি কৈছে 46 এইটো 2 নম্বৰ সমীকৰণ এটা 1 নম্বৰ সমীকৰণ হৈছে এতিয়া 1 নম্বৰ সমীকৰণৰ পৰা ঠিক কি কৰিব লাগিব আগৰ দৰে x আৰু y ৰ মানে বিন্দু ওলাব লাগিব প্ৰতিটোৰ কাৰণে সেই বিন্দুখিনি কি কৰিব লাগিব আমাৰ গ্ৰাফ পেপাৰত বহাব লাগিব গ্ৰাফ পেপাৰৰ পৰা সমাধান উলিয়াব লাগিব এইটো দীঘলীয়া হৈ যাব মই তোমালোকক বিন্দু ওলাই দিম আৰু কি কৰি দিম গ্ৰাফ পেপাৰটো আঁকি দিম ঠিক আছে আচ্ছা বিন্দু চোৱা কেনেকৈ ওলাও অলপ সোনকালে বহাই দি আছে এইটো 5x প্লাস 7y ইকুয়ালস টু 50 এক কাম কৰা x টো ফালে লৈ যাও বাওঁফালে সোঁফালে লৈ যাও 7y ইকুয়ালস টু 50 মাইনাস 5x হল the y ৰ মান কিমান হ'ব y ৰ মান হ'ব 50 মাইনাস 5x by 7 হল এতিয়া এই আগৰ নিচিনা আকৌ এতিয়া x যদি কিমান হয় x 3 ধৰিলো বা 2 ধৰিলো প্ৰথমে 0 ধৰিলো হা x ৰ মান যদি 0 বহাও y ৰ মান কিমান হৈ আছে y ৰ মান হৈছে 50 মাইনাস 5 ইনটু 0 বাই 7 মানে 7 তো 50 মাইনাস এইটো কিমান হ'ব 0 হ'ব বাই 7 তো কিমান 50 বাই 7 7 7 গুণ 50 মানে 7 তকৈ অলপ বেছি হ'ব ঠিক আছে 7 7 গুণ কিমান হ'ব 49 আচ্ছা মই চাই আছো কিমান হয় এইটো ক্যালকুলেট মাৰিছা তোমালোকে 7 7 গুণ 49 মানে 50 ডিভাইডেড বাই 7 তো ধৰা 7.14 ইমান মান আহিব হল এতিয়া x ৰ মান যদি আকৌ কিমান ধৰিম 2 ধৰিলো y ৰ মান কিমান ল'ম আমি 50 মাইনাস 5 ইনটু 2 এইটো ইয়াত মানে x ৰ মান কিমান পাইছো 2 বহাইছো ডিভাইড বাই 7 কিমান 50 মাইনাস 10 বাই 7 পালানে বুজি কিমান হ'ব 40 বাই 10 40 বাই 10 হলে কিমান হ'ব সরি 40 বাই 10 না 40 বাই 7 ভুল হৈ যায় কেতিয়াবা হা মানে অলপ স্পিড বা অলপ কি খৰখেদাকৈ কৰিলে এইখিনি ভুল হোৱাৰ চান্স থাকে লাহে ধীৰে কৰিবা 5.71 5.71 ৰাখিলে হৈ যাব x ৰ মান যদি 3 হয় x ৰ মান কিমান 3 হয় যদি তেতিয়াহ'লে কিমান হ'ব y ৰ মান হ'ব 50 মাইনাস 3 ইনটু সরি 5 ইনটু 3 ফর্মুলার মধ্যে যাব লাগিব ন yes ফর্মুলা 50 মাইনাস 5x তো 5x x এর মান 3 বহাইছো ডিভাইড বাই 7 তো 50 মাইনাস 3 15 হয় 3 পাশে 15 হয় 7 তো কিমান হ'ব 50 ৰ পৰা 15 মাইনাস কৰিলে 35 হ'ব ঠিক আছে 35 ক 7 এৰে হৰণ দিয়া 35 35 ক 7 এৰে হৰণ দিয়া কিমান হ'ব 5 5 7 35 নহয় জানো তো এতিয়া সেই আগৰ দৰে কি বিন্দু কেইটা লিখিলো আমি কি x y x ৰ কিমান কিমান পাইছো আমি মান x ৰ মান 0 বহাওতে y ৰ মান 7.14 পাইছো নহয় জানো x ৰ মান যেতিয়া আমি 2 বহাইছো তেতিয়া আমি কিমান পালো
5.71 x মান যদি আমি কিমান বহাইছো 3 বহাইছো y মান কিমান 5 পাইছো তো এইটো a এইটো b এইটো c নাম দিয়া হল a b c নাম দিলো আমি এটা পালো নহয় আকৌ ঠিক এই আগৰ নিচিনাকৈ 2 নম্বৰ সমীকৰণৰ পৰা কৰিব লাগিব ইয়াতো সেই একে কাম কৰা কি কৰিবা আমি যে 5y equals to 46 minus 7x হল এতিয়া y এর মান কিমান হ'ব 46 minus 7x by 5 বুঝি পাইছা নহয় এতিয়া কি লিখিম আমি x x যদি শূন্য হয় y এর মান কিমান হ'ব y মানে 46 minus 7 into 0 by 5 তো নিশ্চয় 7 0 গুণ 0 46 by 5 46 by 5 46 by 5 ডিভাইড করলে কিমান হ'ব কৰি চোৱাচোন তোমালোকে 46 by 5 5 9 গুণ 45 মানে 9 পইণ্ট কিমান হ'ব 2 মান আহিব হা চাবা তাৰপিছত x এর মান যদি আমাৰ কিমান হয় 4 হয় তে y এর মান কিমান হ'ব y এর মান হ'ব 46 into minus 7 into 4 by 7 sorry not 7 5 তো কিমান হ'ব 46 minus 46 minus 7 4 গুণ 28 তো কিমান 5 এতিয়া কিমান হ'ব 46 ৰ পৰা কিমান গ'লে 28 28 গ'লে কিমান হ'ব 18 নহয় জানো কিয় নোকোৱা তোমালোকে আচ্ছা অনলাইন আছে ন তোমালোকে ৰেকৰ্ডেড ক্লাছ চাই আছা এতিয়া চোৱাচোন কিমান হ'ব 18 কিমানে হৰণ দিব লাগিব 5 এৰে হৰণ দিব লাগিব 3 5 15 হয় আৰু কিমান থাকিব 3 মানে 3.6 তো কেইটা বিন্দু পালো দুটা বিন্দু পালো এতিয়া x এর মান 6 বহাইছো x এর মান কিমান 6 x এর মান 6 বহালে কি হ'ব y equals to 46 minus কিমান হ'ব 7 into 6 by कितना होगा 5 तो 46 minus 6 7 গুণ 42 6 7 গুণ কিমান ও তোমালোক অনলাইন আছে মই পাহৰি যাওঁ 42 বাই 5 থাকিল কিমান তলত ওপৰত কিমান থাকিল ওপৰত থাকিল 4 আৰু তলত থাকিল 5 তো কিমান হ'ব 0.8 কিমান হ'ব কি কৰিব লাগিব হৰণ কিমানেৰে 5 ৰে তো হৰণ কৰিলে কিমান হয় 0.8 হল এটা ঠিক আগৰ দৰে এই বিন্দু এটা লিখিলো আমি কি বিন্দু পালো আমি x এর মান যেতিয়া কিমান হয় 0 y এর মান কিমান পাইছো আমি 9.2 x এর মান যেতিয়া 4 বহাইছো y এর মান 3.6 x এর মান যেতিয়া 6 বহাইছো y এর মান 0.8 বুঝছে এইটোর নাম দিলো p এটা q এটা r নাম দিলো এতিয়া ঠিক আগৰ নিচিনাকৈ কি ৰাখিব লাগিব আমি গ্ৰাফ পেপাৰ গ্ৰাফ পেপাৰত বিন্দুসমূহ বহুৱাব লাগিব আচ্ছা আমি কি বিন্দু পালো প্ৰথম সমীকৰণৰ পৰা এ বিন্দুৰ নাম দিছো এই বিন্দুটো হৈছে 0.7.14 বি বিন্দুটোৰ নাম দিছো আৰু যাৰ স্থানাংক হৈছে 2 5.71 আৰু চি বিন্দুটোৰ স্থানাংক হৈছে 3 5 ঠিক এনেদৰে মানে কি 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণৰ পৰা আমি কি পাইছো বিন্দুসমূহ পাইছো এতিয়া আমি কি কৰিম গ্ৰাফ পেপাৰত আঁকিম কেনেকৈ আঁকিম প্ৰথমতে এক কাম কৰা তোমালোকে x অক্ষ আৰু y অক্ষ এনেকে লম্বভাৱে কটাকটি কৰি কৰাকৈ টানি লোৱা তোমালোকে ঠিক আছে আচ্ছা এতিয়া এইফালে x অক্ষ টানিলো যেহেতু গোটেইকেইটা পজিটিভ সাইডত আছে ধনাত্মক সাইডত আছে গতিকে প্ৰথম চুকটো আঁকিম আমি হা প্ৰথম চুকটো বুজি পাইছা নহয় এই প্ৰথমতে যেটো দুইটা প্লাস থাকে মানে এইটো প্ৰথম চুক বুলি কয় এইটো x o x ডেশ আৰু এইটো y o y ডেশ হল নহয় এতিয়া আমি প্ৰথম সমীকৰণৰ পৰা বিন্দু পাইছো আৰু দ্বিতীয় সমীকৰণৰ পৰা বিন্দু পাইছো এতিয়া ইয়াৰ আগতে আমি কি কৰিব লাগিব একক ল'ব লাগিব কি ল'ব লাগিব একক
একক কেনেদৰে একক ল'ম? x অক্ষত কি সৰু 10 বৰ্গ সমান 1 একক, আৰু y অক্ষত একেদৰে সৰু 10 বৰ্গ সমান 1 একক। ঠিক আছে, মানে এইটো 1 হ'ব, এইটো 2 হ'ব, এইটো 3 হ'ব, এইটো 4 হ'ব, 5 6 7 8 9 10। ঠিক একেদৰে ইফালে 1, ইফালে 2 3 4 5 6 7 8 9 10। ঠিক আছে, 10টা দিলো, মানে এফালে পজিটিভ এফালে নেগেটিভ, মানে এফালে ধনাত্মক প্লাস এফালে মাইনাস, উপর ফালে গেলে প্লাস তলৰ ফালে গেলে মাইনাস, আৰু মূলবিন্দু ও বুলি কৈছে, আৰু স্থানাংক তাক কিমান 0 0 হল। আচ্ছা, এতিয়া চোৱা প্ৰথম সমীকৰণ পৰা কি পাইছো, a 0 7.14 এইটো বহাম, তো x ত 0 ইফালে y কিমান 7.14 মানে প্ৰায় ধৰা ইমান কিন্তু বহিব, আৰু আনুমানিকভাৱে বহুৱা a 0 7.14, নেক্সট কিমান আছে 2 5.71, 2 আৰু 5 ক'ত যাব, 5 7 1 মানে প্ৰায় এইখিনি মানত হ'ব, 18 নহয় 17 নহয়, b 2 5.71, তাৰপিছত 3 কিমান হ'ল, 3 5, 3 কিমান হ'ব 5, c 3 5 হ'ল নহয়, এটা সংযোগ কৰি দিয়া, এইটো চোৱা লগ লাগি সংযোগ হ'ব এনেকে। এই যিডাল লেখ আঁকিলো, এই লেখডাল হৈছে কি তোমাৰ 5x প্লাস কিমান 7y 50 লেখডাল এইডাল। ঠিক আছে, ঠিক একেদৰে আমি দ্বিতীয় যি হেৰি সমীকৰণৰ পৰা পাইছিলো, কি পাইছিলো, পি বিন্দু আৰ বিন্দু পি কিউ আৰ বহুৱাম, পি কিমান 0.9.2, 0.9.2 মানে x ত 0 y ত 9.2 হ'ব, ইয়াত প্ৰায় 9.2 প্ৰায় ইয়াত। ঠিক আছে, পি 0.9.2 4 3.4 3.6 4 3.636 প্ৰায় এইখিনি মান আহিব 36, এইটোৰ নাম দিছিলো কি, এই বিন্দুটোৰ নাম দিছিলো কিউ, আৰু এটা কি বিন্দু হ'ব 6 608 প্ৰায় এইখিনি মান আহিব, 1 নহয়তো ন, 08 প্ৰায় এইখিনি মান আহিব 608, এইটোৰ নাম দিছিলো কি আৰ। এতিয়া এই বিন্দু তিনটা কি কৰিম, আমি সংযোগ কৰিম, চোৱাচোন সংযোগ হয় নেকি, হৈ আছে, অলপ দশমিকত সেইকাৰণে অলপ মিলাতে অসুবিধা হয় হা, আৰু এই লাইনডাল এইডালৰ কোনটো হেৰি হ'ব লেখ, এইটো হ'ব তোমাৰ যিটো দ্বিতীয় সমীকৰণ আছিল 7x plus 5y equals to 46, ইয়াৰ লেখডাল। এতিয়া চোৱা এই দুটা লেখে কি বিন্দু কাটিছে, এই বিন্দুটো কাটিছে না নাই, এইটো হ'ব নিৰ্ণয়ৰ সমাধান, এই বিন্দুটো কি নির্ণয় সমাধান, কি সমাধান নির্ণয় সমাধান হবে 3 5, অর্থাৎ x এর মান মানে এডাল পেন্সিলের দাম কিমান পালো আমি, এটাকে পেন্সিলের দাম পালো আমি x মানে 3 টকা, আৰু কিহৰ দাম, আৰু আছিল পেনৰ দাম কিমান পালো আমি 5 টকা, হল নহয়। আচ্ছা, গ্ৰাফৰ অংক দুটা ইমান সামৰিছো, নেক্সট ভিডিঅ'ত তোমালোকক মই 3.1 যেটো এক্সাৰসাইজ, সেই এক্সাৰসাইজৰ 2 নম্বৰ প্ৰশ্ন আৰু বেলেগ প্ৰশ্নসমূহ মানে সলভ কৰি দিম। ঠিক আছে, আচ্ছা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা,
চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিবা বুজি নাপালে কমেণ্ট কৰিবা। ঠিক আছে, থেংক ইউ।